নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱৰা আৰু এই মুহূৰ্তত বিৰাট এটা ভাল খবৰ যি সময়ত সমগ্ৰ ৰাজ্যতে মিয়া বিতৰ্ক চলি আছে মিয়া প্ৰসংগক কেন্দ্ৰ কৰি উজনিৰ পৰা নামনিলৈকে বিতৰ্ক চলি আছে তাৰ মাজতে এজন মিয়াৰ সন্তানে গৌৰৱ কঢ়িয়াই আনিছে এজন মিয়া সন্তানৰ সফলতা খুনতলিত এজন মিয়া সন্তানৰ সফলতা নিট পৰীক্ষাত উত্তীৰ্ণ হৈছে এজন মিয়াৰ সন্তান নাম হৈছে ৰাহুল আমিন এজন হৈছে ৰাহুল আমিন আৰু নিট পৰীক্ষাত এজন ৰাহুল আমিন উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু ইয়াৰ পাছতে সমগ্ৰ খুনতলি অঞ্চলত এতিয়া আনন্দৰ বন্যা বৈছে সকলো উৎফুল্লিত হৈ পৰিছে এজন কাঠ মিস্ত্ৰীৰ সন্তান ৰাহুল আমিনৰ এই যি সফলতা সেই সফলতা ইমান এটা সহজ নাছিল খুবেই দৰিদ্ৰ ঘৰৰ সন্তান ৰাহুল আমিন আৰু সেই ৰাহুল আমিনে 560 নম্বৰেৰে নিট পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু বৰ্তমান শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে ৰাহুল আমিনলৈ আমি আমাৰ ফালৰ পৰা যাচিলো অলেখ শুভেচ্ছা এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো ৰাজ্যজুৰি মিয়া বিতৰ্ক চলি থকাৰ মাজতে নিট পৰীক্ষাত জিলিকিল মিয়াৰ সন্তান খুনতলিৰ বদলাপথাৰ গাঁৱৰ ৰাজমিস্ত্ৰী সবৰ আলীৰ পুত্ৰ ৰাহুল আমিনৰ সফলতা চৰকাৰী স্কুলত পঢ়ি নিট পৰীক্ষাত উত্তীৰ্ণ হ'ল ৰাজমিস্ত্ৰী সবৰ আলীৰ পুত্ৰ ৰাহুল আমিন নিট পৰীক্ষাত 563 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰাহুল আমিনে নিট পৰীক্ষাত উত্তীৰ্ণ হৈ শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে ৰাহুল আমিনে দক্ষিণ কামৰূপৰ অতি পিছপৰা চৰাঞ্চল বদলাপথাৰৰ সবৰ আলীৰ সুসন্তান ৰাহুল আমিনৰ এই যি সফলতা সেই সফলতাত উৎফুল্লিত হৈ পৰিছে এতিয়া সমগ্ৰ গাঁওবাসী কাৰণ গাঁওখনত ৰাহুল আমিনে হৈছে প্ৰথমজন ল'ৰা যিয়ে নেকি নিট পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হৈছে আৰু এনে ধৰণে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাহুল আমিনক এনে ধৰণে ঘৰৰ পৰা আদৰণি জনাই লৈ অহা হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে আদৰণি জনাইছে ৰাহুল আমিনক সমান্তৰালকৈ ৰাহুল আমিনক এনে ধৰণে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আমি পুনৰ কৈছো যে যি সময়ত সমগ্ৰ ৰাজ্যত বিশেষকৈ মিয়া প্ৰসংগই তুলপাৰ লগাই আছে মিয়া বিতৰ্ক চলি আছে তাৰ মাজতে এই ভাল খবৰ কঢ়িয়াই লৈ আহিছে এগৰাকী খুনতলিৰ সুসন্তান ৰাহুল আমিনে নিট পৰীক্ষাত উত্তীৰ্ণ হৈছে ৰাহুল আমিন চৰকাৰী স্কুলত পঢ়ি নিট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৰাহুল আমিনে প্ৰায় 563 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নিট পৰীক্ষাত ৰাহুল আমিনে নিট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে ৰাহুল আমিনে নাম ভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত আৰু ইয়াতকৈ ভাল খবৰ আৰু এই মুহূৰ্তত কি হ'ব পাৰে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে ৰাহুল আমিনক ৰাহুল আমিনৰ এই সফলতাত সকলো আনন্দিত হৈ পৰিছে বিশেষকৈ খুনতলিৰ অঞ্চলৰ ৰাইজ আনন্দিত হৈ পৰিছে ৰাহুল আমিনক লৈ ৰাহুল আমিনৰ এই সফলতাত এতিয়া সকলোৱে আনন্দ প্ৰকাশ কৰিছে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে ৰাহুল আমিনক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আদৰণি জনোৱা হৈছে এনে ধৰণে বিদ্যালয়লৈ লৈ অহা হৈছে ৰাহুল আমিনক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও এনে ধৰণে সম্বৰ্ধনা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে ৰাহুল আমিনক আকৌ কৈছো এজন ৰাজমিস্ত্ৰীৰ সন্তান অতি কষ্টৰে পঢ়া শুনা কৰিছিল খুবেই মেধাৱী এজন ছাত্ৰ ৰাহুল আমিন আৰু সেই ৰাহুল আমিন এনে ধৰণে এতিয়া নিট পৰীক্ষাত উজলি উঠিবলৈ সক্ষম হৈছে 563 নম্বৰ লাভ কৰি শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পাতালত নাম ভৰ্তিৰ সুবিধা লাভ কৰিছে এগৰাকী ৰাহুল আমিনক কেনে ধৰণে আসলতে ঘৰৰ পৰা আদৰণি জনাই এনে ধৰণে লৈ অহা হৈছে এক প্ৰকাৰ ক'ব গ'লে সমদল বাহিৰ কৰি এনে ধৰণে লৈ অহা হৈছে ৰাহুল আমিনক সেয়া দেখুৱাইছে এনি টক্সৰ দৰ্শকক ৰাহুল আমিনৰ লগতে ৰাহুল আমিনৰ পিতৃ মাতৃকো সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে এখন বিদ্যালয়তে পঢ়িছিল ৰাহুল আমিন আৰু নিট পৰীক্ষাত খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাহুল আমিন এই মুহূৰ্তত
ৰাহুল আমিনৰ মন্তব্য আমাৰ লগত আছে কি কৈছে ৰাহুল আমিনে সমান্তৰালকৈ আন কেতবোৰ মন্তব্য আমাৰ লগত আছে সকলোবোৰ এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম এনি টকছৰ দৰ্শকক মই এই বছৰ নিট 2024 ত সৰ্বমুঠ 563 নম্বৰ পাই কোনখন মেডিকেল কলেজত তুমি এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি হোৱাৰ কাৰণে সক্ষম হৈছোঁ। বৰ্তমান কি তোমাৰ অনুভৱ কি যেহেতু তুমি দৰিদ্ৰ ঘৰৰ এগৰাকী ছাত্ৰ তোমাৰ অনুভৱ কি কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে মোৰ এই নিটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গসকলে মোক বহুত লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ দেউতাই কি কৰে কিমান কষ্ট কৰি তোমাক পঢ়াইছে মোৰ দেউতা এজন কৃষক বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে মই মোৰ যেতিয়া টকাৰ কাৰণে খুজিছোঁ তাৰমানে বহুত কষ্ট কৰি আৰু টকা দিব লগা হৈছে যিখন এখন সম্বৰ্ধনা অনুষ্ঠান যে আয়োজন কৰিছিলোঁ আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমি তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ মনের আশা আমার পুরা হয়েছে আমি বহুত কষ্ট করি আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে আপনার কি কৰি আসলে আমি আগতে রাজমিস্ত্রি কাম করছি পিছত কৃষি কাম কৰি আছো খেতি কাম কৰি আছো আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক এমবিবিএছ বনোৱা বুলি আমার সপোন আছিল আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ কেনেকুৱা লাগিছে আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে মনত বহুত ফূৰ্তি লাগিছে মই এই বছৰ নিট 2024 ত সৰ্বমুঠ 563 নম্বৰ পাই কোনখন মেডিকেল কলেজত তুমি এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি হোৱাৰ কাৰণে সক্ষম হৈছোঁ। বৰ্তমান কি তোমাৰ অনুভৱ কি যেহেতু তুমি দৰিদ্ৰ ঘৰৰ এগৰাকী ছাত্ৰ তোমাৰ অনুভৱ কি কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে মোৰ এই নিটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গসকলে মোক বহুত লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তোমাৰ দেউতাই কি কৰে কিমান কষ্ট কৰি তোমাক পঢ়াইছে মোৰ দেউতা এজন কৃষক বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে মই মোৰ যেতিয়া টকাৰ কাৰণে খুজিছোঁ তাৰমানে বহুত কষ্ট কৰি আৰু টকা দিব লগা হৈছে যিখন এখন সম্বৰ্ধনা অনুষ্ঠান যে আয়োজন কৰিছিলোঁ আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমি তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই বছৰত পাছ করতে সেইকাৰণে আমি বহুত আনন্দিত নিট 2024 ত সৰ্বমুঠ 563 নম্বৰ পাই কোনখন মেডিকেল কলেজত তুমি এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত
মানে নামভৰ্তি পোৱাৰ কাৰণে সক্ষম হৈছোঁ। বৰ্তমান কি তোমাৰ অনুভৱ কি, যিহেতু তুমি দৰিদ্ৰ ঘৰৰ এগৰাকী ছাত্ৰ, তোমাৰ অনুভৱ কি কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে। মোৰ এই নীটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ ওপৰত তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গসকলে মোক বহুত, লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে। এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ দেউতাই কি কৰে, কিমান কষ্ট কৰি তোমাক পঢ়াইছে? মোৰ দেউতা এজন কৃষক, বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে। মই মোৰ যেতিয়া টকাৰ কাৰণে খুজিছোঁ, তাৰমানে বহুত কষ্ট কৰি আৰু টকা দিব লগা হৈছে। আমি যিখন এখন সম্বৰ্ধনা অনুষ্ঠান যে আয়োজন কৰিছিলোঁ, আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমিন, তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী। তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত বহুত কষ্ট কৰি ল'ৰাটোক কষ্ট কৰি পঢ়াইছে, আৰু তেওঁ প্ৰাইভেট বিদ্যালয়ত পঢ়োৱাৰ সক্ষম হোৱা নাছিল। তেওঁ অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ অধীনত তেওঁ পঢ়াইছিল, আৰু তেওঁ চৰকাৰীভাৱে এনেকৈ আগবাঢ়ি গৈ বহুত কষ্টৰ ফলত আজি আমি এনেকুৱা এটা আনন্দৰ সন্মুখীন হ'ব লগা হৈছোঁ। আমাৰ অঞ্চলবাসী ৰাইজ আনন্দিত হৈ আজি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই বছৰত পাছ কৰোঁতে সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। মনের আশা আমার পুরা হয়েছে। আমি বহুত কষ্ট করি, আমিও আমার ল'ৰাবিলাকেও বা তার মায়েও বহুত কষ্ট করছে, বহুত পয়সা পাতি তাক জোগাড় করে দিছে আর কি করার কারণে। আপনার কি করি আসলে? আমি আগতে রাজমিস্ত্রি কাম করছি, পিছত কৃষি কাম কৰি আছো, খেতি কাম কৰি আছো। আপোনাৰ সপোন আছিল নেকি ল'ৰাটোক MBBS বনোৱা বুলি? আমার সপোন আছিল। আজি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কেনেকুৱা লাগিছে? আজিকালি আমার আজি 3 দিন হল আমার বহুত ভাল লাগিছে, মনত বহুত ফূৰ্তি লাগিছে। এইবছৰ নিট 2024ত সৰ্বমুঠ 563 নম্বৰ পাই কোনখন মেডিকেল কলেজত তুমি এতিয়া মই শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত মানে নামভৰ্তি পোৱাৰ কাৰণে সক্ষম হৈছোঁ। বৰ্তমান কি তোমাৰ অনুভৱ কি, যিহেতু তুমি দৰিদ্ৰ ঘৰৰ এগৰাকী ছাত্ৰ, তোমাৰ অনুভৱ কি কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে। মোৰ এই নীটৰ এইটো সফলতাৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ ওপৰত তথা মোৰ দাদা বাইদেউ আৰু মোৰ বন্ধুবৰ্গসকলে মোক বহুত, লগতে শিক্ষাগুৰুসকলেও মোক বহুত হেল্প কৰিছে। এই ক্ষেত্ৰত সিহঁতৰ সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ দেউতাই কি কৰে, কিমান কষ্ট কৰি তোমাক পঢ়াইছে? মোৰ দেউতা এজন কৃষক, বহুত দিন হাজিৰা কৰিও মোক ফিজ দিছে। মই মোৰ যেতিয়া টকাৰ কাৰণে খুজিছোঁ, তাৰমানে বহুত কষ্ট কৰি আৰু টকা দিব লগা হৈছে। আমি যিখন এখন সম্বৰ্ধনা অনুষ্ঠান যে আয়োজন কৰিছিলোঁ, আমাৰ অঞ্চলৰে গৌৰৱ ৰুহুল আমিন, তেওঁৰ দেউতাক দিন হাজিৰা কৰা এজন ৰাজমিস্ত্ৰী। তেওঁ মানে ইমান কষ্ট কৰি আমাৰ সমাজৰ ভিতৰত